নমস্কাৰ। অনাতাঁৰ নাট সমাৰোহ 2026ৰ আজিৰ নিবেদন গোলাঘাটৰ চৌকলা নাট্যগোষ্ঠীৰ শিল্পীসকলে পৰিৱেশন কৰা নাট আল্টিমেট এক্স। নাটৰ ৰচনা আৰু পৰিচালনা ডক্টৰ প্ৰদীপ বৰাৰ, সংগীত বিতুপন বৰাৰ, প্ৰযোজনা পৰশা কোঁৱৰৰ। এয়া শুনক আল্টিমেট এক্সৰ প্ৰথম খণ্ড। আমাৰ মৰমৰ ছাত্ৰ প্ৰয়াত উজ্জ্বল নয়ন গগৈৰ প্ৰতিছবিৰ সন্মুখত মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়া তথা শিক্ষক শিক্ষয়িত্ৰীসকলে পুষ্পাঞ্জলি অৰ্পণ কৰাৰ পাছতে এতিয়া মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পুষ্পাঞ্জলি অৰ্পণ কৰিব পাৰিব। সমান্তৰালভাৱে মই আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষা মহোদয়াক আমাৰ মৰমৰ প্ৰয়াত ছাত্ৰজনৰ বিষয়ে একাষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। এই শোকসভাত উপস্থিত আমাৰ মহাবিদ্যালয়ৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল, কৰ্মচাৰীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ বাবে আচলতে আজি এটা বৰ বেজাৰৰ দিন। অৱশ্যে নভবা ঘটনাটো কালিয়ে ঘটিল। আমাৰ মহাবিদ্যালয়ৰ অতি মেধাৱী, অতি অমায়িক, বিশেষকৈ বিভিন্ন সাহিত্য প্ৰতিযোগিতাত ভাগ লৈ আমাৰ মহাবিদ্যালয়লৈ সুনাম কঢ়িয়াই অনা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ উজ্জ্বল নয়ন গগৈয়ে কালি নিজৰ ঘৰতে আত্মহত্যা কৰিলে। অৱশ্যে কি কাৰণে ছাত্ৰজনে আত্মহত্যা কৰিলে তাৰ কাৰণ উদ্ধাৰ কৰিব পৰা হোৱা নাই। আমি সকলোৱে জানো যে উজ্জ্বল নয়ন গগৈয়ে মেট্ৰিক পৰীক্ষাত ষ্টেণ্ড কৰিছিল আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত মাত্ৰ কেইটামান নম্বৰৰ বাবেহে ষ্টেণ্ড নকৰাকৈ আছিল। ইমান এজন মেধাৱী ছাত্ৰই আমাৰ মহাবিদ্যালয়ত নামভৰ্তি কৰি আমাৰ মহাবিদ্যালয়ৰ সুনাম আনিবলৈ সক্ষম হোৱাৰ লগতে পঢ়া শুনা আৰু আন আন ক্ষেত্ৰত সুফল দেখুৱাবলৈ সক্ষম হৈছিল। এনে এজন ছাত্ৰক অকালতে হেৰুৱাব লগা হোৱাত আমি অতিকৈ মৰ্মাহত হৈছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে উজ্জ্বল নয়ন গগৈৰ আত্মাই চিৰশান্তি লাভ কৰে আৰু শোকসন্তপ্ত পৰিয়াললৈও আমাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ। ইয়াৰ পাছতে মই উজ্জ্বল নয়ন গগৈৰ সৈতে প্ৰতিটো মুহূৰ্ততে লাগি থকা, বিভিন্ন সাহিত্য প্ৰতিযোগিতাৰ বাবে বিভিন্ন ঠাইলৈ একেলগে যোৱা, উজ্জ্বল নয়ন গগৈক আমাতকৈ ওচৰৰ পৰা পোৱা উজ্জ্বলৰ প্ৰিয় শিক্ষক অৰ্থনীতি বিভাগৰ প্ৰণৱ বৰা ছাৰক মই একাষাৰ ক'বলৈ আহ্বান জনাইছোঁ। এই শোকসভাত উপস্থিত আমাৰ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয়, সন্মানীয় সহকৰ্মীসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি উজ্জ্বলৰ বাবে এনেকুৱা এটা অনুষ্ঠানো পাতিব লাগিব। মই আহি তাৰ বিষয়ে কিবা এটা ক'ব লাগিব বুলি কেতিয়াও ভবা নাছিলোঁ। মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ উজ্জ্বল মোৰ বাবে কি আছিল, আমাৰ কলেজখনৰ বাবে কিমান প্ৰয়োজনীয় ছাত্ৰ এজন আছিল। সমাজৰ কথা, জগতৰ কথা, মানুহৰ কথা যিয়েই নেপাতো সি সকলো কথাতে নিপুণতাৰে ভাগ ল'ব পাৰিছিল। সাহিত্য প্ৰতিযোগিতাৰ কথা গম পালে মই তাৰ কাষলৈ দৌৰি গৈছিলোঁ। সিও এই প্ৰণৱ ছাৰৰ কথা এটাও পেলোৱা নাছিল। সকলো ক্ষেত্ৰতে আগবঢ়া সবল চিন্তা ল'ৰাটোৱে আত্মহত্যা কৰিব, এয়া মানি ল'বলৈ বহুত অসুবিধা হৈছে। উজ্জ্বল মোৰ ল'ৰাৰ দৰে আছিল। উজ্জ্বলৰ ক্ষেত্ৰত এই যে আছিল শব্দটো লগাবলগীয়া হোৱাটোৱেই আমাৰ বাবে আটাইতকৈ মৰ্মান্তিক কথা হৈ পৰিছে। সিটো কিয় এনে এটা কাম কৰিলে মই একো বুজিব পৰা নাই। এয়া আত্মহত্যা হ'ব নোৱাৰে। উজ্জ্বলে আত্মহত্যা কৰিব নোৱাৰে।
পালিহি নব কেনেকৈ যে কি হৈ গ'ল চাচোন সি বাৰু এনেকৈ যাবগে লাগে নে কি কৰোঁ বাৰু আমি এতিয়া কিহৰ কাৰণে সি এনে এটা কাম কৰি পেলালে একো বুজিব পৰা নাই নিজে এনে এটা সিদ্ধান্ত ল'ব নোৱাৰে কেতিয়াও নোৱাৰে বাহিৰক চাগচোন যা কালিৰ পৰা মানুহজনে কিবা জঠৰ হৈ বহি আছে দাদু ৰুমটোতে সোমাই আছে ইমান মানুহে মাত লগাবলৈ আহিছে নাই কাকো ভালকৈ মাত এষাৰ দিয়া নাই কিমানে কিমান বুজাইছে কাৰো কথাই শুনা নাই কেৱল এই ফেনখনলৈকে চাই আছে এবাৰ যদি কান্দিলেওহেঁতেন যাচোন তই এবাৰ বুজাগৈ ঠিক আছে ভিন্দু বাইদেউ তই পালিহি ইয়াতে বিচনাখনতে বহ বলচোন বাহিৰলৈ যাওঁ মানুহবোৰ আহি আছে নহয় দাদুৰ লগৰ ল'ৰা ছোৱালী কেইবাটাও আছেহি বলচোন ই বাৰু এই ফেনখনত ওলমি দিব পাৰিলে কেনেকে ফেনখনত বান্ধিবলে মোৰ শাৰীখন কেতিয়া আনিলে ফেনখনত শাৰীখন বান্ধি থাকোঁতে তাৰ মাকজনীক এবাৰো অনুভৱ নকৰিলেনে ই আমাৰ কথা এবাৰো নাভাবিলেনে ইমান স্বাৰ্থপৰ হ'ব পাৰিলে নেকি সেইটো এনেকুৱা ল'ৰা এটা কেতিয়াও নাছিল থচোন এতিয়া এইবোৰ নব শুনচোন কওক ভিন্দু মই থানাৰ পৰা আহোঁগৈ তই বাহিৰক পাৰিলে বাহিৰলৈ এবাৰ লৈ যাচোন ঠিক আছে ছাৰ নমস্কাৰ মই নৱ দত্ত উজ্জ্বল নয়ন গগৈৰ মোমাইক হয় নমস্কাৰ বহক কওকচোন উজ্জ্বলৰ কেছটোৰ বিষয়ে অলপ জানিবলৈ আহিছোঁ হয় উজ্জ্বলৰ মৃত্যুৰ পাছদিনাই দেউতাকে এটা ৰিপৰ্ট লিখি থৈ গৈছে তাৰ আধাৰত কেছটো আগবাঢ়িছে ভিন্দুৱে ৰিপৰ্ট লিখাইছে কাৰ বিৰুদ্ধে নাই কাকো সন্দেহ কৰা নাই কিন্তু এইটো ছুইচাইড বুলি মানি ল'ব পৰা নাই আপোনালোকে কি পাইছে এইটো এটা ক্লিয়াৰ ছুইচাইড যেনেই লাগিছে ময়ো ভাবোঁ ইয়াক কেৱল এটা ছুইচাইড বুলি ভবা উচিত নহ'ব চাওক হেং হৈ থকা বডিটো নমাই আনি আমি ভালদৰে চাইছোঁ ডিঙিত থকা শাৰীৰ ফাঁচটো বাদেতো আন ক'তো আঘাতৰ চিন নাই কোনোবাই ফ'ৰ্চ কৰাৰো কোনো প্ৰমাণ নাই লগে লগে পষ্টমৰ্টেম কৰাইছোঁ ৰিপৰ্ট আহিছে ক্লিয়াৰ ছুইচাইড মই ভাবোঁ এইটো এটা মাৰ্ডাৰ 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 কেনেকৈ মই তাৰ মোমাইক মই তাক বুজি পাওঁ মোৰ লগত তাৰ এটা বিশেষ সম্পৰ্ক আছে সি ছুইচাইড কৰিব নোৱাৰে এইটো ডেফিনেটলি এটা মাৰ্ডাৰ আপুনি ক'ত থাকে মই চাকৰিৰ বাবে মিজোৰামত থাকোঁ চাকৰি কি ইণ্ডিয়ান ৰেলৱে এতিয়া কওক আমি এটা স্পষ্ট আত্মহত্যাৰ ঘটনাক হত্যাকাণ্ড বুলি কিয় ভাবিব লাগে চাওক দাদুক মই সৰুৰে পৰা পাইছোঁ দাদু মানে উজ্জ্বল নয়ন গগৈ হয় সৰুৰে পৰা যেতিয়াই সময় পায় সি মোৰ সৈতে থাকিবলৈ গুচি আহে পাছলৈ অৱশ্যে মোৰ চাকৰিৰ বাবে আমি দুয়োটা সঘনাই লগ নোপোৱা হ'লোঁ কিন্তু ফোনত কথা পতা চলি থাকে বিশ্বাস কৰক তাৰ মৃত্যুৰ দুদিন আগতো আমি কথা পাতিছোঁ সি সম্পূৰ্ণ সুস্থ আছিল বৰঞ্চ আগতকৈ ভালকৈহে আছিল আপুনিয়ে কওক ইমান ৰং ধেমালি কৰি থকা ল'ৰাটোৰ বিষয়ে হঠাতে এনে এটা খবৰ পালে মই বিশ্বাস কৰিব পাৰিমনে সি ছুইচাইড কৰিব নোৱাৰে তাক হত্যা কৰা হৈছে তেওঁৰ শৰীৰততো কোনো হত্যাৰ প্ৰমাণ নাই এয়া মানসিকভাৱে কৰা এটা হত্যা মানসিকভাৱে মানে মানসিক চাপ দি মনেৰে অসুখী কৰি তুলি কোনে এগিলাচ পানী পাম নেকি কোন আছ এই পানী এগিলাচ আনচোন হত্যাকাৰী কোন আপুনি জানে এই পানী লওক সন্দেহ কৰোঁ কাক মোৰ বাইদেউ আৰু ভিন্দুক
মানে উজ্জ্বল নয়ন গগৈৰ মাক দেউতাকক হয়, নিজৰ মাক দেউতাকে তেওঁক হত্যা কৰিছে। আত্মহত্যা কৰিবলৈ বাধ্য কৰাইছে। আত্মহত্যাৰ বাবে বাধ্য কৰাটো এটা হত্যা। আচৰিত। এতিয়া আপুনিয়ে কৈছে দেখোন যে মৃত্যুৰ দুদিন আগলৈকে উজ্জ্বল নয়ন গগৈ ভালকৈ আছিল, তেন্তে হঠাতে তেওঁক কোনোবাই মানসিক অত্যাচাৰ কৰি আত্মহত্যাৰ বাবে বাধ্য কৰাব পাৰেনে? সেয়া যদি নিজৰে মাক দেউতাক হয়, হয়তো পাৰে। ভালকৈ কওকচোন, কি জানে? বাইদেউৰ ভিনদেউৰ লাভ মেৰেজ আছিল, এখন সুখৰ সংসাৰ। আমি সকলো সুখী আছিলোঁ। ভিনদেউ চাকৰিৰ বাবে দুয়োটা গাঁৱৰ ঘৰৰ পৰা আহি টাউনত থাকিবলৈ ল'লে। ইয়ালৈ আহি বাইদেউৰ DC অফিচত এটা চাকৰি পালে। ইয়াৰ মাজতে দাদুৰ জন্ম হ'ল। সকলো ঠিকেই চলি আছিল, কিন্তু দাদুক স্কুলত দিয়াৰ পাছত সেই সুখৰ সংসাৰত কিছুমান অশান্তিয়ে ঠাই ল'লে। কেনে অশান্তি? ভিনদেউ বেংকৰ চাকৰিয়াল, বাইদেউ অফিচৰ। সময় কম, দাদুক সময় দিয়ে কোনে? দুয়োটা দিনটোৰ বাবে কামলৈ ওলাই যায়, উভতি আহিও ৰাতি দেৰিলৈকে দুয়োটাৰে অফিচৰে কাম। এই তাৰ পঢ়া শুনা, খোৱা বোৱা, এইবোৰ দায়িত্বত ইটোৱে সিটোৰ বাগি ধৰিবলৈ আৰম্ভ কৰিলে। সেই ভিনদেৱে বাইদেউক চাকৰি এৰি দিবলৈ ক'লে। বাইদেৱে নিদিয়ে। হয়ো, সন্তানৰ বাবে সদায় কেৱল মাকবোৰে কিয় ত্যাগ কৰিব লাগে? ফলত দুয়োটাৰে মাজত ব্যৱধান বাঢ়ি গ'ল। লগে লগে বাঢ়ি গ'ল জিদ, ইগ'। এনেকৈ দাদুৱে সৰুৰে পৰা মাক দেউতাকৰ মাজত চলি থকা মানসিক দূৰত্ব অনুভৱ কৰি আহিছিল। এটা উশাহ বন্ধ হৈ যোৱা পৰিৱেশত সি ডাঙৰ হ'বলৈ ধৰিছিল। সেইবাবে ছুইচাইডৰ নিচিনা এটা ডিচিশ্যন নহয়, তাতে ঘটনা শেষ হোৱা নাই। কওক। এদিন বাইদেউ আৰু এজন সহকৰ্মীৰ প্ৰেমৰ সম্পৰ্কৰ কথা ভিনদেৱে ধৰা পেলালে। তেতিয়া দাদু ক্লাছ 7ত। কথাটোত ভিনদেৱে বৰ বিশেষ হুলস্থুল নকৰিলে, কিন্তু বাইদেউ আৰু ভিনদেউৰ মাজত এখন অবৈধ প্ৰাচীৰ গঢ়ি তুলিলে। ঘৰখন মৰি খালি যেন হ'ল। ভিনদেৱে মদৰ আশ্ৰয় ল'লে। আমিও বাইদেউৰ কথাটোত বহুত আঘাত পালোঁ, বেয়া পালোঁ। ইয়ালৈ আহিবলৈ বেয়া পোৱা হ'লোঁ। ফলত দাদু বেছি অকলশৰীয়া হৈ গৈ থাকিল। উজ্জ্বলৰ প্ৰতি মাক দেউতাকৰ ব্যৱহাৰ কেনে আছিল? মাক দেউতাক দুয়োটাই দাদুক ভীষণ মৰম কৰিছিল, যতন লৈছিল। কিন্তু দাদুৱেহে মাক দেউতাক দুয়োটাকে বেয়া পাবলৈ আৰম্ভ কৰিলে। কাৰণ কেইদিনমানৰ পাছত ভিনদেউৰ এটা বেংক ফ্ৰড ধৰা পৰিল। 3 মাহ ছাছপেণ্ড। মাক দেউতাক দুয়োটাই দাদুৰ বাবে বিশ্বাসঘাতকতাৰ উদাহৰণ হৈ পৰিল। সমাজৰ আগত প্ৰতি মুহূৰ্ততে লাজ পোৱাৰ ভয়ত দাদু কুঙা হৈ থাকিবলৈ ল'লে। সি সৰুৰে পৰা কবিতা লিখিছিল, নিজৰ মনৰ ভাৱখিনি কবিতাৰ মাজেৰে প্ৰকাশ কৰিছিল। কিন্তু এইবোৰেও তাক মনত শান্তি দিব পৰা নাছিল, কাৰণ মাক দেউতাকৰ ঘটনাবোৰে তাক একেদৰেই খুলি খুলি খাই থাকিছিল প্ৰতিদিনে। কিন্তু সেইবোৰৰ লগত এতিয়াৰ এই ছুইচাইডৰ কানেকশ্যনটো কি? সি ভিতৰৰ পৰা ভাগি পৰিছিল। সি ঘৰখনত সুখ বিচাৰি পোৱা নাছিল। নহয় নহয় নহয়, আপুনি কনফিউজ কৰিছে। অলপ আগতে ক'লে মৃত্যুৰ দুদিন আগলৈকে উজ্জ্বল নয়ন গগৈ আনন্দত আছিল, ফূৰ্তিত আছিল। আকৌ এতিয়া কৈছে অসুখী হৈ তেওঁ আত্মহত্যা কৰিছে। কৰিব পাৰে, কাৰণ দাদুৱে এটা প্ৰচণ্ড দুখবোধ সদায় মনৰ মাজত কঢ়িয়াই ফুৰিছিল, কাকো ক'ব পৰা নাছিল। মৃত্যুৰ দিনটোত আপুনি উজ্জ্বলৰ সৈতে কথা পাতিছিল নে? নাই পতা। তেন্তে কেনেকৈ ক'ব পাৰিলে যে আত্মহত্যাৰ শেষৰ সিদ্ধান্তটো উজ্জ্বলে মাক দেউতাকৰ বাবেই ল'লে? মাক দেউতাকে তাক কেতিয়াবা মৰিবলৈ উৎসাহিত কৰিছিলে নেকি? মই নাজানো। নাই কেতিয়াবা খঙত হ'লেও? নাজানো। তেন্তে তেওঁলোকৰ ব্যক্তিগত জীৱনৰ কিছুমান কামৰ বাবে উজ্জ্বলে আত্মহত্যাৰ সিদ্ধান্ত ল'ব পাৰে বুলি কেনেকৈ ক'ব পাৰিলে? মাক দেউতাকে কিছুমান পাপ কৰিছে, যিবোৰে তাৰ জীৱনটো ধ্বংস কৰিছে। এ চিন মে বি এ ক্ৰাইম। হ'ব পাৰে মাক দেউতাকে তাক এটা ভাল পৰিৱেশ দিব নোৱাৰিলে, কিন্তু মৃত্যুৰ বাহিৰে আন উপায়েৰেতো সেইবোৰৰ পৰা উজ্জ্বলে পৰিত্ৰাণ পাব পাৰিলেহেঁতেন। সেয়েহে আপোনাৰ মতে আমি পোনছাতেই মাক দেউতাকক হত্যাকাৰী হিচাপে ঘোষণা কৰিব নোৱাৰোঁ। আপোনাৰ ইম'শ্যনটো বুজি পাইছোঁ, কিন্তু আমি কথাবোৰ আইনৰ দৃষ্টিৰে চাব লাগিব, আৱেগেৰে নহয়। তথাপি এবাৰ এইটো এংগুলৰ পৰা তদন্ত এটা কৰি চাব নোৱাৰিনে? ভাৰতীয় ন্যায় সংহিতাৰ 109 ধাৰা মতে এটা কেছ ৰেজিষ্টাৰ কৰি মাক দেউতাকৰ বিৰুদ্ধে তদন্ত কৰিব পৰা যাব পাৰে, কিন্তু তাৰ বাবে আমি প্ৰমাণ পাব লাগিব যে মাক দেউতাকে এবাৰ হ'লে উজ্জ্বল নয়ন গগৈক মৃত্যুৰ বাবে উৎসাহিত কৰিছিল। যদিহে তেওঁৰ ছুইচাইড নোটত এইবোৰ কথা লিখি থৈ গ'লহেঁতেন তেতিয়া কথাটো বেলেগ আছিল। আমিতো একো ছুইচাইড নোট বিচাৰি নাপালোঁ। অৱশ্যে উজ্জ্বলৰ ফোনটোৰ লগতে কেইবাখনো ডায়েৰী আৰু 2-এখন নোটবুক আমি ক্ৰাইম চিনৰ পৰা আনিছোঁ। সেইকেইখন পঢ়ি সোনকালে শেষ কৰিম। চাওঁ তাত কি পাওঁ। আপুনি কেইদিন থাকিব? থাকিম 2 দিনমান। ক'ত? তাতে। আচৰিত,
যাৰ বিৰুদ্ধে গোচৰ দিবলৈ আহিছে তেওঁলোকৰ ঘৰতে। চাওক, উজ্জ্বলৰ কেছটোত আমি যিমান পাৰোঁ লাগি আছোঁ, কিন্তু তেওঁৰ মৃত্যুৰ প্ৰকৃত কাৰণটো এতিয়াও ধাৰণা কৰিব পৰা নাই। ভাবিলোঁ আপোনালোক মাক দেউতাকৰ সৈতেও কেইটামান কথা পাতি লোৱাটো ভাল হ'ব। আশা কৰোঁ সহযোগ কৰিব। নিশ্চয়, আমাক তাৰ মৃত্যুৰ কাৰণটো লাগে। তাৰ বাবে আমি যিখিনি কৰিব লগা থাকে নিশ্চয় কৰিম। উজ্জ্বলৰ সৈতে আপোনালোকৰ সম্পৰ্ক কেনে আছিল? নিজৰ সন্তানৰ সৈতে মাক দেউতাকৰ যেনে সম্পৰ্ক থাকে। কিন্তু উজ্জ্বলৰ ডায়েৰীকেইখন পঢ়ি বুজিব পাৰিছোঁ আপোনালোকৰ সংসাৰখন যেন স্বাভাৱিক নাছিল। এটা সময়ত আমাৰ পৰিয়ালত কিছুমান ঘটনা ঘটিছিল, যিবোৰে আমাৰ মাজত কিছু ব্যৱধানৰ সৃষ্টি কৰিছিল। সেইবোৰে উজ্জ্বলক প্ৰভাৱিত কৰিছিল বুলি ভাবেনে? আমি কথাবোৰ দেৰিকৈ উপলব্ধি কৰিলোঁ। আমি স্বাৰ্থপৰ হৈ পৰিছিলোঁ। আমি আমাৰ দৃষ্টিৰেহে জীৱনটো চাই থাকিলোঁ। আমাৰ সন্তানৰ দৃষ্টিৰে চাবলৈ শিকা নাছিলোঁ। কিন্তু শেষৰ সময়ত সি আমাক শিকাই থৈ গ'ল আচলতে সম্পৰ্ক কি, জীৱন কি। সি আমাক বুজাবলৈ চেষ্টা কৰিলে যে আচলতে সুখহে জীৱনৰ প্ৰকৃত খাদ্য, যাক আমি মাক বাপেক খালে অতদিনে অৱজ্ঞা কৰি আহিছিলোঁ। সোধাৰ কাৰণে বেয়া নাপাব, এনেবোৰ কাৰণতে সি এই পথ বাছি ল'ব পাৰে নেকি? হ'ব নোৱাৰে, কাৰণ যোৱা 6 মাহমানৰ আগৰ কথা। দাদুৱে আমাক মাক দেউতাকালক এদিন একেলগে বহাই সিও আমাৰ সন্মুখত বহিল। তাৰ পাছত আমাৰ দুয়োটাৰ চকুলৈ সি বহুবাৰ চাই থাকিল। আমিও তাৰ চকুলৈ। আমি তাৰ চকুত আমাক দেখা পালোঁ। সি আমাক একো কোৱাৰ প্ৰয়োজন নহ'ল। আমি তিনিওটা সেইদিনা হেঁপাহ পলুৱাই কান্দিলোঁ। সেইদিনাৰ পৰা আমি আগৰ সকলো কথা পাহৰি আমাৰ পৰিয়ালটো নতুনকৈ জন্ম দিলোঁ। আমি তিনিওটা এক হ'লোঁ। আমি তিনিওটা বহুত সুখী হ'লোঁ। তেন্তে তেওঁ কি কাৰণে আত্মহত্যা কৰিলে বুলি আপোনালোকে ভাবে? নাজানো। আপোনালোকে কেতিয়াবা উজ্জ্বলৰ ডায়েৰীবোৰ পঢ়ি চাইছিলনে? আমি কোনেও কাৰো ব্যক্তি স্বাধীনতাত হস্তক্ষেপ কৰা নাছিলোঁ। আপুনি প্ৰণৱ বৰা? হয়। আমি জানিব পাৰিছোঁ উজ্জ্বল নয়ন গগৈৰ সৈতে আপোনাৰ এটা ভাল সম্পৰ্ক আছিল। উজ্জ্বলে আপোনাক যথেষ্ট ভাল পাইছিল। আপোনালোকৰ ডিপাৰ্টমেণ্টো একেই। সেয়েহে উজ্জ্বলৰ কেছটোত মই আপোনাৰ সৈতে কিছুমান কথা পাতিবলৈ আপোনাক থানালৈ মাতি পঠিয়াবলগা হ'ল। এতিয়া কওকচোন, আপোনাৰ মতে তাৰ আত্মহত্যাৰ কাৰণ কি হ'ব পাৰে? এই বিষয়ে মই জ্ঞাত নহয়। আপোনাৰ মতে উজ্জ্বল কেনেধৰণৰ ল'ৰা আছিল? আচলতে কি জানে, উজ্জ্বল নিজৰ মাজত সোমাই থকা এটা শান্ত ল'ৰা আছিল। মই কিন্তু তাৰ মাজত আনতকৈ বেলেগ কিবা এটা লক্ষ্য কৰিছিলোঁ। সি ভাল কবিতা লিখিছিল, মাজে মাজে প্ৰবন্ধ। লাহে লাহে তাৰ সৈতে মোৰ ঘনিষ্ঠতা বাঢ়িল। সমাজৰ কথা, জীৱনৰ কথা পাতিব পৰা হ'লোঁ। এইদৰে সি মোক নিৰ্ভৰ কৰিবলৈ আৰু মই তাক বুজি পাবলৈ ল'লোঁ। ইকনমিক্সৰ ল'ৰা, অংক সি ভাল পাইছিল। মেধাৱী ল'ৰা আছিল সি। 4th ছেমিষ্টাৰত পঢ়া এটা সৰু ল'ৰা। কিয় জানো এনে কৰি পেলালে? আমাৰ বহুত ক্ষতি হৈছে জানেনে? সমাজৰো বহুত ক্ষতি হৈছে, বহুত। তেওঁৰ পঢ়াত কিবা প্ৰেছাৰ, মানে পৰীক্ষাক লৈ টেনশ্যন কিবা? ষ্টেণ্ড কৰা ল'ৰাটোক পঢ়াই কি প্ৰেছাৰ দিব? আৰু পৰীক্ষাক লৈ টেনশ্যন ল'বলৈ এতিয়াতো পৰীক্ষাৰ সময় নহয়। আচ্ছা, মোক এটা কথা কওকচোন, উজ্জ্বলে তেওঁৰ মাক দেউতাকৰ বিষয়ে কেতিয়াবা কিবা আপোনাক কৈছিলে নেকি? তাৰ ঘৰৰ কথা মই তাক কোনো দিনে সোধা নাছিলোঁ। অচিমেধি আছেনে? আপুনি পালেহি? সেই চকীখনতে বহকচোন। মই মানে পেকিং কৰি আছোঁ। হ'লেই আৰু। হ'ব আপুনি কৰি লওক। নহয়, হ'লেই। আপোনাৰ পৰিয়াল? মই ইয়াত অকলে। মানুহজনী আৰু ল'ৰাটো মৰিগাঁৱত। চবকে লৈ আৰু কিমান চুং হলাম। মই অকলে ঘূৰি ফুৰোঁ। সেয়া চাহ লওক, মোলৈ আনিছোঁ, লওক। দিয়ক। এতিয়া কওক,
খৰখেদাকে আপোনাৰ কোৱাৰ্টাৰলৈ মোক কিয় মাতি পঠালে? কাৰণ কেইবাটাও। মই দুদিনমানৰ কাৰণে ছুটি ল'ব বিচাৰিছোঁ, ঘৰলৈ যাম। তাৰ আগতে উজ্জ্বলৰ কেছটোৰ কেইটামান কথা আপোনাক অলপ ঘৰুৱাভাৱে কৈ যাব বিচাৰিছোঁ। মাক দেউতাকক ক'ব খোজা নাই। কওকচোন। আপোনাৰ ছুটি কেইদিন? সদ্যহতে 4 দিন। এতিয়া কথাবোৰ শুনক। মই যোৱা প্ৰায় এমাহ ধৰি উজ্জ্বল নয়ন গগৈৰ আত্মহত্যাৰ কেছটোত লাগি আছোঁ। কেছটোৰ বাবে প্ৰয়োজনীয় সকলো কাম কৰিছোঁ, কিন্তু উজ্জ্বলৰ মৃত্যুক এটা হত্যাকাণ্ড বুলি প্ৰমাণ কৰিব পৰাকৈ একো বিচাৰি পোৱা নাই। কিন্তু ক্লাছ 8ৰ পৰা কণ্টিনিউৱাছলি লিখি যোৱা ডায়েৰী কেইখনৰ কিছুমান কথা আৰু তাত থকা 2-এটা কবিতাহে কিন্তু মোৰ মন মগজুক জোকাৰি পেলালে। কেনেধৰণৰ কথা? মই ভালকৈ বুজি উঠিলোঁ যে মাক দেউতাকৰ অস্বাভাৱিক সম্পৰ্কই সন্তানৰ জীৱনটো অসহনীয় কৰি তুলিব পাৰে। উজ্জ্বলৰ ডায়েৰীবোৰত মাক দেউতাকৰ বিশৃংখল সম্পৰ্কটোৰ কথা, তাৰ বাবে সি ভুগি থকা মানসিক অশান্তিৰ কথা বাৰে বাৰে উল্লেখ আছে। সি এঠাইত লিখিছে, ৰ'ব মই মোবাইলত ফটো তুলি থৈছিলোঁ। এয়া উজ্জ্বলে লিখিছে, সন্তানৰ প্ৰতিটো প্ৰয়োজন পূৰণ কৰাই জানো মাক দেউতাকৰ একমাত্ৰ দায়িত্ব। যদি মাকৰ কোলাত সোমাই সেই সন্তানে মুকলিকৈ কান্দিব নোৱাৰে, যদি দেউতাকৰ বুকুৰ মাজত সোমাই নিৰ্ভয় টোপনি যাব নোৱাৰে, এয়া জানো সৰু কথা দত্ত? ৰ'ব কবিতা এটা আছে, এইটো নাম দিছে ভয়। কি লিখিছে, ভাতৰ পাতত বহি থকা মাজনীৰ গহীন মুখখন দেখি মোৰ ভয় লাগে। আধা খোৱা ভাতৰ কাঁহীখন ঠেলা মাৰি উঠি যোৱা দেউতাক দেখি মোৰ ভয় লাগে। ভয় লাগে দেউতাই মাৰ ফালে লোৱা চোচাটো দেখি। ভয় লাগে মায়ে মৰা চিঞৰটো শুনি। ভয় লাগে টোপনিত, ভয় লাগে সপোনত, ভয় লাগে পোহৰত, দিঠকত। কবিতাটো সি ক্লাছ 8ত লিখা এটা সৰু ল'ৰাৰ অনুভৱ। ভাবকচোন কিমান সংশয়ৰ মাজত এইকেইটা কথা সি লিখিছে। উজ্জ্বলৰ ডায়েৰীকেইখন পঢ়াৰ পাছত মোৰ নিজৰ ল'ৰাটোৰ কথা বৰকৈ মনত পৰিছে জানে। ময়ো কেৱল কামৰ অজুহাতত তাক ভালকৈ সময়কণো দিব পৰা নাই। সেয়ে মই ওলাইছোঁ, কেইদিনমান ঘৰত থাকি আহোঁগৈ। তেন্তে দাদুৰ মৃত্যুত মাক দেউতাক জড়িত বুলি প্ৰমাণ হৈ গৈছে? নহয়, উজ্জ্বলৰ মৃত্যুৰ বাবে মাক দেউতাক ডাইৰেক্টলি দোষী নহয়। মানে? মাক দেউতাকৰ সম্পৰ্কৰ বাবে উজ্জ্বলে সৰুৰে পৰা এটা অসুখী জীৱন পাৰ কৰিবলগীয়া হৈছে সঁচা। প্ৰতি মুহূৰ্ততে এটা অপমানৰ ভয়ত দিনবোৰ পাৰ কৰিবলগীয়া হৈছে সঁচা। কিন্তু এইবোৰ ঘটনাই তেওঁক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা নাই, বা মাক দেউতাকে তাক আত্মহত্যা কৰিবলৈ বাধ্য কৰাৰ কোনো প্ৰমাণ পোৱা নাই। যিয়ে নহওক, মাক দেউতাকে তেওঁলোকৰ এটা নিজা নিজা জীৱন জীয়াইছে, তাৰ বাবে কোনোবাই আত্মহত্যা কৰাৰ কোনো যুক্তি থাকিব নোৱাৰে। কিন্তু মাক দেউতাকে এটা সময়ত এটা বিষাক্ত পৰিৱেশৰ সৃষ্টি কৰিছিল, যাৰ বাবে সি জীৱনৰ প্ৰতি আগ্ৰহ হেৰুৱাই পেলাইছিল। তাকো একেষাৰে কৈ দিব নোৱাৰি, কাৰণ উজ্জ্বলৰ মাক দেউতাকে তাক বহুত মৰম কৰিছিল, যতন লৈছিল। ইতিমধ্যে সি প্ৰমাণিত হৈছে। ইণ্টাৰেষ্টিং কথা, মৃত্যুৰ আগৰ প্ৰায় 6 মাহমানৰ পৰা উজ্জ্বল বহুত আনন্দত আছিল। মাক দেউতাকৰ সম্পৰ্কটো ভাল হৈছিল, তিনিও এটা সুখৰ জীৱন কটাইছিল মৃত্যুৰ দিনটোলৈকে। তেন্তে সি আত্মহত্যা কিয় কৰিলে? আমি তাৰ এটা স্পষ্ট কাৰণ বিচাৰি উলিয়াব পৰা নাই। একো নতুন ক্লু বিচাৰি পোৱা নাই। উজ্জ্বলৰ মনত সেই সময়ত কি চলি আছিল তাৰো আমি একো প্ৰমাণ বিচাৰি পোৱা নাই। ডায়েৰীবোৰত? যোৱা বছৰটো সি ডায়েৰী লিখাই নাই। ডায়েৰীখন আছে, কিন্তু তাত একো লিখাই হোৱা নাই। কিয়? তাৰো একো ক্লু বিচাৰি পোৱা নাই। সেইবাবে আমি একো সিদ্ধান্তলৈ আহিবই পৰা নাই। তেনে আপুনি ফাইলটো ক্ল'জ কৰিব বিচাৰিছে নেকি? সেইকাৰণে আপোনাক মোৰ কোৱাৰ্টাৰলৈ মাতি পঠালোঁ। কথাটো হ'ল, মই অফিচিয়েলি ফাইলটো ক্ল'জ কৰিব নোৱাৰোঁ, কিন্তু অফ দ্য ৰেকৰ্ড যদি কওঁ, এই কেছটো হয়তো ছল্ভ নোহোৱাকৈ থাকি যাব পাৰে। কিছুমান কেছত কেতিয়াবা এনেকুৱা হয়। দাদুৰ ডায়েৰীখিনি পঢ়িবলৈ নিব পাৰিমনে? আনঅফিচিয়েলি। শ্ৰোতাসকলে ইমান পৰে গোলাঘাটৰ চৌকলা নাট্যগোষ্ঠীৰ শিল্পীসকলে পৰিৱেশন কৰা নাট আল্টিমেট এক্সৰ প্ৰথম খণ্ডটি শুনিলে। নাটৰ ৰচনা আৰু পৰিচালনা ডক্টৰ প্ৰদীপ বৰাৰ, পৰিচালনা সহযোগী কনচেং বাইলুং ফুকন, সংগীত বিতুপন বৰাৰ। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে ঘোষক সন্তোষ কুমাৰ ঠাকুৰ, প্ৰণৱ ছাৰ, নৱনীত গগৈ, প্ৰিন্সিপাল ডক্টৰ থৈবী ফুকন,
নৱ ডক্টৰ প্ৰদীপ বৰা, দেউতাক জয়ধ্বজ ফুকন, মাক ডক্টৰ মেঘালী শইকীয়া আৰু অ'চিৰ অভিনয় কৰিলে কনচেং বাইলুং ফুকনে। প্ৰযোজনা সহযোগী সন্তোষ কুমাৰ ঠাকুৰ, প্ৰযোজনা পৰশা কোঁৱৰৰ, সামগ্ৰিক পৰিকল্পনা লোহিত ডেকাৰ। এই নাটখনিৰ দ্বিতীয় তথা অন্তিম খণ্ড শুনিবলৈ পাব কাইলৈ নিশা 9:30 আৰু এই খণ্ডটিৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব কাইলৈ পুৱা 8:30।